জিন্দাবাদ গৌরবনগর জিন্দাবাদ গৌরবনগর জিন্দাবাদ জয় অসম জয় অসম জয় অসম ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো তাৰ পাছতে সম্বৰ্ধনা জনাব আমাৰ আন এগৰাকী সাধাৰণ সম্পাদক নয়ন গোস্বামী ডাঙৰীয়াই আপোনালোকৰ মৰমৰ আমাৰ সভাৰ সন্মানীয় সাংসদ গৌৰৱ ডাঙৰীয়া সন্মানীয় আমাৰ কংগ্ৰেছ নেতাসকল সন্মানীয় কংগ্ৰেছ সংগ্ৰামী সতীৰ্থসকল সকলোকে সদায় কৃতজ্ঞতা জনাই কৰিলে যে যেহেতু ইউপিএসসি চেয়াৰমেনৰ নিজৰ সম্পৰ্ক আৰএসএস লগত আছে তেওঁলোকৰো লেটাৰেল এন্ট্ৰি যোগেদি আৰএসএস লগত সম্পৰ্ক থকা মানুহবোৰ আৰু তেওঁলোকে এটা পলিচি বনাইছে কিন্তু আমি গম পাইছো যে বিভিন্ন সময়ত যদি ইতিহাস আমি চাওঁ অনুচিত জাতিৰ প্ৰতি অনুচিত জনজাতিৰ প্ৰতি আৰএসএস যিমান সংবেদনশীল হ'ব লাগে তেওঁলোকে হোৱা নাই আৰু এই চেগতে আমাৰ ইউপিএসসি যদি এনেকুৱা পলিচি হয় তেতিয়া আমাৰ বিভিন্ন আমাৰ যিখিনি বেলেগ বেলেগ সমাজৰ বিভিন্ন বৰ্গৰ পৰা ওলাই আহে তেওঁলোকে সুবিধা নাপাব এইখিনি কথা আমি ক'লোঁ আৰু সেইখিনি কথা কোৱাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছে কি নহয় কংগ্ৰেছ দলৰ উঠোৱা কথাত যুক্তি আছে আৰু তেওঁলোকে সেই নীতিটো ঘূৰাই ল'লে একেৰাহে আমি অসমত বাৰম্বাৰ হেঁচা দি আছোঁ যে এই স্মাৰ্ট চিটি স্মাৰ্ট মিটাৰ স্মাৰ্ট চিটিটো বেলেগ কথা গুৱাহাটীৰ ভিতৰতো স্মাৰ্ট চিটি আমি দেখাই পোৱা নাই কিন্তু এই স্মাৰ্ট মিটাৰ মানে বিজেপি য'তে স্মাৰ্ট লগায় তাতে আমাৰ বিপদ হয় তেওঁলোকে কিছুমান স্মাৰ্ট মিটাৰ লগালে ইমান স্মাৰ্ট হৈ গ'ল কি আমাৰ ঘৰৰ বিদ্যুতৰ বিল 400 টকাৰ পৰা 1000 টকা হৈ গ'ল 1200 টকা হৈ গ'ল 1600 টকা হৈ গ'ল আৰু চৰকাৰে নিজৰ ভুল তেওঁলোকে স্বীকাৰ কৰাই নাই আৰু আমি জানো যে তেওঁলোকে এইখিনি কাম কিয় কৰিছে তেওঁলোকে এইখিনি কাম সেইকাৰণে কৰিছে যে এইখন চৰকাৰ ধাৰত চলি আছে এইখন চৰকাৰ নিজৰ ধাৰ মাৰিবলৈ সাধাৰণ মানুহৰ ওপৰত টেক্স লগাই আমাৰ পৰা পইচা তুলি নিজৰ ধাৰ মাৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে আটাইতকৈ ধনী মানুহৰ ওপৰত টেক্স বৃদ্ধি কৰা নাই কিন্তু আটাইতকৈ আমাৰ নিম্ন স্তৰৰ যিখিনি মানুহ আছে তেওঁলোকৰ ওপৰত মাটি খাজনাই হওক বিদ্যুতৰ বিলৰ কথাই হওক জিএছটিয়ে হওক টোল টেক্স হওক আমাৰ ইয়াত সাধাৰণ ট্ৰেফিকৰ ফাইন হওক প্ৰত্যেক ক্ষেত্ৰত আমাৰ পৰা কেনেকৈ পইচাৰো তুলিব পাৰে ৰেভিনিউ কেনেকৈ সৃষ্টি কৰিব পাৰে যাৰ ফলত নিজৰ ব্যৰ্থ অৰ্থনৈতিক নীতিৰ তেওঁলোকে লুকাব পাৰে তাৰ বাবে তেওঁলোকে এটা প্ৰচেষ্টা কৰি আছে হিয়াৰাম উঠাবলৈ ধৰিছে আজি ভাৰতবৰ্ষৰ জনতাৰ কণ্ঠ হ'বলৈ গৈছে আপোনালোকে জানে যিগৰাকী ব্যক্তিৰ উত্থানত আজি ৰজাঘৰ শংকিত হৈছে আজি ৰজাঘৰৰ কঁপনি উঠিছে ভেটিত কঁপনি উঠিছে এই ব্যক্তিগৰাকী আজি বিভিন্ন প্ৰকাৰে তেখেতসকলে অসমৰ ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে আৰু আশীৰ্বাদ আৰু তেখেতৰ পিতৃ দেৱতাৰ আশীৰ্বাদ আজি তেখেতে আজি ৰাইজৰ বুকুৰ মাজত থাকি ৰাইজৰ হিয়াৰাপন হৈ গৈছে আৰু অসমৰ প্ৰতিটো সমস্যা আপোনালোকে দেখিছে যে লোকসভাৰ মজিয়া বলিষ্ঠভাৱে তেখেতে উপস্থাপন কৰিছে তেখেতৰ এই যিটো উত্থান আৰু অসমৰ ৰাইজৰ যিটো আজি বুকুৰ আপোন হৈ পৰিছে আজি আমাৰ শোণিতপুৰ ৰাইজে বিচাৰিছে যে তেখেত আমাৰ মাজত আহক মাজে মাজে আমি ৰাইজে তেখেতক ওচৰৰ পৰা পাবৰ কাৰণে হেঁপাহ কৰিছে সেইকাৰণে আজি আমি অশেষ তেখেত ব্যস্ততাৰ মাজতো আজি আমি এই কাৰ্যসূচী ভাগ কৰিছোঁ বোলে তেখেতৰ এই আমাক এইকণ দিয়া সময়ৰ বাবে এই